আচৰিত লাগিছে একটা কথা অলপ ভালদৰে বুজিবলৈ চেষ্টা কৰিবচোন যে আমি থাকোঁ অসম ভাৰতবৰ্ষত আমাৰ ভাষা মাতৃভাষা অসমীয়া অসমৰ মাতৃভাষা অসমীয়া আৰু আমি হিন্দু মুছলিম জৈন বুদ্ধ খ্ৰীষ্টান বিভিন্ন জাতি ধৰ্মৰ মানুহৰ সংমিশ্ৰণ অসম ভাৰতবৰ্ষ কিন্তু যোৱা এটা ভিডিঅ'ত ভাইৰাল হৈছে যে অসমৰ এজন উচ্চ পৰ্যায়ৰ ৰাজনীতিবিদ গৌৰৱ গগৈৰ এটা মিটিঙত কেমেৰাৰ সন্মুখত এটা অডিঅ' ক্লিপ ভাইৰাল হৈছে তেওঁলোকে প্ৰথমে এইটো শব্দ ভাইৰাল কৰিছে যে মিয়াসকল মুছলিমসকল টুপি পাঞ্জাবী পিন্ধাসকল কেমেৰাৰ সন্মুখত নাহিব ইয়াৰ দ্বাৰা আপুনি কি বুজিব পাৰিছে যে তেওঁলোকৰ অন্তৰত দাড়ি টুপি আছে কিন্তু মিয়া শব্দটো ব্যৱহাৰ কৰিছে সেইকাৰণে যে অন্তৰত মিয়াটো ৰাখিছে আৰু বাহ্যিক চেহেৰাটো অসমীয়া ৰাখিছে ভিতৰৰ অন্তৰৰ চুৰতটো কিন্তু মিয়া টুপি দাড়িৱালা দেখাইছে আমি বুজি পাইছোঁ নহয়।